আহি আমি কুম্ভ মেলাত উপস্থিত হৈছো আৰু এই কুম্ভ মেলাত আপোনালোকে নিশ্চয় শুনিব পাৰিছে ভগৱত কথা। সেই ভগৱত কথা চলি আছে এই কুম্ভ মেলাত। এইপিনে আমাৰ এটা অনুষ্ঠান, যিটো অনুষ্ঠান তেওঁলোকে কুম্ভ মেলাত আয়োজন কৰিছে। যদি অসমৰ কোনো ব্যক্তি আহিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে ছেক্টৰ 7-ৰ এই অনুষ্ঠানলৈকে আহিব লাগিব। আৰু এই উত্তৰ প্ৰদেশৰ কুম্ভ মেলাত শংকৰদেৱৰ বহুত ঐতিহ্যপূৰ্ণ যিখিনি ব্যৱস্থাপনা, তেওঁৰ গুৰু আসন, তেওঁৰ সৃষ্টিৰাজি ইয়াতে প্ৰদৰ্শন কৰা হৈছে, যাতে ভাৰতবৰ্ষৰ ৰাইজে তেওঁক চিনিব পাৰে, তেওঁক জানিব পাৰে, সেই এটা প্ৰয়াস কৰিছে। আপোনালোকে হয়তো পিছফালে শুনিবলৈ পাৰিছে ভাগৱত কথা। তেওঁলোকে চলাই ৰাখিছে তেওঁলোকৰ ভাগৱত কথা। 7 দিন অখণ্ড ভাগৱত কথা তেওঁলোকে চলাই ৰাখিছে। এয়া মই প্ৰৱেশ কৰিছো, আমি ভিতৰলৈ সোমাই গৈছো আৰু সোমাই গৈ প্ৰথমতে দেখা পোৱা শংকৰদেৱৰ প্ৰতিমূৰ্তি। এয়া এই যি প্ৰাগজ্যোতিষ ক্ষেত্ৰ তেওঁলোকে প্ৰয়াগৰাজ মহাকুম্ভ মেলাত প্ৰদৰ্শন কৰিছে, সেয়া সঁচাই অসমৰ বাবে এটা গৌৰৱ মুহূৰ্ত। তেওঁলোকে ধুনীয়াকৈ এই ব্যৱস্থা কৰিছে। গতিকে তেওঁলোকৰ যি প্ৰচেষ্টাক আমি শলাগ লৈছো। গতিকে আপোনালোকে যদিহে অসমৰ কোনোৱে এই অনুষ্ঠানলৈ আহিছে, কুম্ভ মেলালৈ আহিছে, এই মহাকুম্ভৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰ একবাৰ নিশ্চয় দৰ্শন কৰিব। সেইফালে তেওঁলোকে ভাগৱত পাঠ চলাই ৰাখিছে। আপোনালোকে নিশ্চয় তেওঁলোকৰ যি ভাগৱত পাঠ শুনিব পাৰিছে। আনফালে গুৰু আসন আছে। তেওঁলোকে ইয়াতে ভোৰতাল, বানবাতি আৰু শংকৰদেৱৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি সম্পূৰ্ণভাৱে তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে। গতিকে যদিহে আপোনালোক কুম্ভ মেলালৈ আহিছে তেতিয়াহ'লে এই ছেক্টৰ 7-ত থকা এই প্ৰাগজ্যোতিষ ক্ষেত্ৰত একবাৰ দেখা কৰি নিশ্চয় যাব বুলি আশা কৰিছো। জয় গুৰু শংকৰ, নমস্কাৰ। আপোনালোক ক'ৰ পৰা আহিছে বাৰু? একেলগে গোটেই যিমান আমাৰ ভক্তগণ আছে, হেৰি আছে, উত্তৰ পূৰ্বৰ পৰা আহিছে। নৰ্থ ইষ্ট বুলি যোনটো কয়, অসম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, চব জেগাৰ পৰা আমাৰ আহিছে। তো মই ইয়াত এইটোৱে ক'ব বিচাৰিছো কি যে বহুত ডাঙৰ মেলা, মেলাত আমাৰ নৰ্থ ইষ্টক ইমানখিনি জেগা দিবৰ কাৰণে বুজিছে কালচাৰটো কি হয় কি নাই, শংকৰদেৱৰ কথা সুধিছে, কি হৈছে তেখেতলোকে দেখিব পাৰে। বহুত মানুহ ভিতৰত আহি গৈছে, চাই আছে, বুজিছে আৰু আমাক মানে জানিব বিচাৰিছে তেখেতলোকে কি যে হয় কি নৰ্থ ইষ্টৰ কথা কিন্তু তেখেতলোকে উচ্চ হৈ আহিছে আৰু চৰকাৰে আমাক তেনেকে সহায় কৰিছে কি যে নৰ্থ ইষ্টৰ কাৰণে ডাঙৰ জেগা দিছে, দিছে দি তাত উত্তৰ কমলাবাৰী বেলেগ যোনখিনি ক্ষেত্ৰ আছে তেখেতলোকে আহি পিনে ইয়াত যোগদান দিছে, চব একমত হৈছে। ধন্যবাদ দিব বিচাৰো কেলেকি তেখেতলোকৰ বহুত অনুদান আছে। তেখেতলোকে আমাক আহিবলৈ বা যোনখিনি এডমিনিষ্ট্ৰেটিভ ৱৰ্ক আছে তেখেতলোকে আমাক পুৰা ছাপোৰ্ট কৰিছে আৰু তেখেতলোকেও জানে কি যে আমাৰ ইয়াত এটা অনুষ্ঠান ধন্যবাদ দিছো। ঠিক আছে, আপোনালোকে ইমান ধুনীয়া এটা প্ৰতিমূৰ্তি, শংকৰদেৱৰ প্ৰতিমূৰ্তি এটা আমি ৰখা দেখা পাইছো। গতিকে এই প্ৰতিমূৰ্তিটো কোনে সজাইছে? কেশৱ দাস মহাৰাজে। ঠিক আছে, আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ এই একশৰৰ নাম ধৰ্ম আগবাঢ়ি যাওক, আমি তাকে আশা কৰিছো। ঠিক আছে, ধন্যবাদ। লক্ষণা কালিন্দিত ভদ্ৰা সভ্য সত্য সতী মোহিনী প্ৰভুকে শুনা যাতে কহুমৰি মায়াই মনুষী গ্ৰহণ কৰিব পাৰো। গাঁৱে গাঁৱে কৃষ্ণ আহিছে, নাগালেণ্ডৰ পৰা আহিছে, ত্ৰিপুৰাৰ পৰা আহিছে,
মণিপুৰৰ পৰা আহিছে, চব আহিছে, ইয়াত আহি চব একেলগে প্ৰিয় বাক্য বুলি কৰো কিছু প্ৰবন্ধ মহামহন্তৰ হৃদয়ত এইটো থাকে পাদ পদ্ম দুই তাহান চৰিত অমিত সাক্ষাৎ মুখ দাহে বাজ হুই তাকে কন ভৰে যিটো পান কৰি থাকে ভকতৰ কাছে ইতিনি লোকত কদাচিতো তাৰ আৰু কল্যাণ আছে ভকতৰ মুখে তজু কথা সুখে শুনতে উপজে জ্ঞান আদি অপেক্ষে খেহি জ্ঞান বলে মাক কৰে নিজন তোমাৰ চৰণে প্ৰীতি বাহিনীতে তোমাৰ গুণ কহতে গোখোজা সমান কৰি সংসাৰক নিস্তৰে সেই মহতে আমি এই কুম্ভ মেলাত যি আমাৰ এই উত্তৰ পূৰ্বৰ যিখন অনুষ্ঠানে ইয়াতে আমাৰ কুম্ভ মেলাত প্ৰদৰ্শন কৰিছে আমি দেখিবলৈ পাইছো পোনপ্ৰথমতে তেওঁলোকে দেখাবলৈ বিচাৰিছে আমাৰ জনজাতীয় কিছুমান সাজপাৰ লগতে তেওঁলোকে স্বাধীনতা আন্দোলনৰ যিবিলাকে শ্বহীদ হৈছিলে লগতে আমাৰ স্বাধীনতা আন্দোলনৰ বাবে যুঁজ দিছিলে তেওঁলোকৰ নামৰ আমাৰ ইয়াতে তেওঁলোকৰ ফটো সংলগ্ন কৰা হৈছে অসমত প্ৰচলিত সনাতন ধৰ্মৰ বিষয়ে কোৱা হৈছে বৈষ্ণৱ পৰম্পৰাৰ বিষয়ে কোৱা হৈছে ইয়াতে কীৰ্তন ঘোষা নাম ঘোষাৰ বিষয়ে হিন্দীত তেওঁলোকে লিখি দিছে যাতে আমাৰ ইয়াৰে উত্তৰ প্ৰদেশত থকা মানুহসকলে সেই বিষয়ে জানিব পাৰে আৰু বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাক এনেকে তেওঁলোকে খুদিত কৰিছে ধুনীয়াকৈ এখন মিউজিয়াম টাইপ তেওঁলোকে ৰাখিছে প্ৰাচীন কামৰূপৰ ইতিহাস যেনেকে আমাৰ চুকাফাৰ আহোম ৰজাৰ আৰম্ভণি হৈছিলে ঠিক তেনেকে তেওঁলোকে এই ব্যৱস্থাখিনি কৰিছে আহোম ৰজাৰ চুকাফাৰ ফটো আমি লিপিবদ্ধ কৰা আমি দেখিবলৈ পাইছো আৰু তেওঁলোকে পুৰাণিক যি কামৰূপৰ ইতিহাস এই সম্পূৰ্ণ ইতিহাস তেওঁলোকে দাঙি ধৰিছে এই হল বৰদোৱা সত্ৰৰ বিষয়ে তেওঁলোকে ইয়াতে লিখিছে তেওঁলোকে সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ যি সংস্কৃতি ইয়াতে দাঙি ধৰিবলৈ চেষ্টা কৰিছে এই সম্পূৰ্ণ প্ৰচেষ্টা ধুনীয়াভাৱে উত্তৰ প্ৰদেশৰ যাতে প্ৰত্যেকজন ব্যক্তিয়ে বুজি পাব পাৰে সেই হিচাপত তেওঁলোকে হিন্দীত প্ৰতিস্থাপন কৰিছে লগতে তেওঁলোকে আমাৰ যি মাজুলীৰ মুখাশিল্পকো ইয়াতে ধুনীয়াকৈ প্ৰতিস্থাপন কৰিছে আমাৰ উত্তৰ পূৰ্বৰ যি স্বকীয়তা সেই স্বকীয়তা ইয়াতে দেখুৱাইছে